আপোনালোকে মা দেউতাৰ বিয়া দেখিছেনে? হয়, মই দেখিছোঁ। আজি প্ৰায় 22 বছৰৰ পাছত মা পাপাৰ আকৌ বিয়া হ'ব। বিয়া নহয় কেনেকুৱা লাগিছে? ভয় লাগিছে। কি ভয় হে? মাৰ হেনো আকৌ ভয় লাগিছে। কিন্তু আজি দৰা কইনা সজাই নিয়া দায়িত্বটো মোৰে আকৌ। এয়া মাক মেকআপ কৰি আছোঁ। আজি কইনাতকৈ বেছি এক্সাইটেড মেকআপ আৰ্টিষ্টহে। কাৰণ মই মাক সৰুৰ পৰাই সজাই বহুত বেছি ভাল পাওঁ। এণ্ড ফাইনেলি মোৰ গলুমলু কইনাজনী ৰেডি হৈ গ'ল। পাছ কৰি দেখুৱা। মা পাপাৰ বিয়া খাবলৈ পাইছোঁ। শুনিবলৈ চাগে বহুত ষ্ট্ৰেঞ্জ লাগিছে ন? কিন্তু ইয়াৰ পাছতো আকৌ এটা কাৰণ আছে। আমাৰ ইয়াত পালনাম পাতিছে আৰু পাল নামত তেওঁলোকৰ আকৌ বিবাহ কৰাইছে যাৰ যাৰ ফৰ্মেলি বিবাহ হোৱা নাছিলে। অ মোক ধুনীয়া লাগিছে নে? তেনেকে ক'ব নাপায় বাইকক জানা ইমান ধুনীয়া বাইকজনী। এয়া মামাই মাক অলপ জোকাই লৈছে আৰু ককা আৰু আইতা আহিছে মাক কইনা সাজত চাবলৈ। নেক্সট ইয়াৰ পৰিৱেশ আৰু ক্লিপছবোৰ আহি আছে নেক্সট ভিডিঅ'ত। চ' ষ্টে টিউনড।